বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা বিশেষ কথা, আৰু এই কথাটো হয়তো আপোনালোকে গম পাইছেই, কিন্তু হয়তো কিছু সংখ্যক লোকে বস্তুটো বৰ ভালদৰে বুজি পোৱা নাই, সেইকাৰণে সুধিব লগাৰ ধৰি লওক পৰিস্থিতি হয়। শিক্ষা বিভাগৰ কথা ময়ো ইমান বৰ বিশেষ নাজানো, কাৰণ শিক্ষা বিভাগটো এটা সম্পূৰ্ণ বেলেগ বিভাগ, আৰু তাৰ লগত ধৰি লওক অন্যান্য লোকৰ ইমান এটা কানেকশ্যন নাথাকে। চ' শিক্ষা বিভাগৰ কথা কি হৈছে যে শিক্ষা বিভাগৰ আপোনালোকৰ মূলতে দুটা পাৰ্ট থাকে, এটা হৈছে টিচিং ষ্টাফ, এটা হৈছে নন টিচিং ষ্টাফ। আৰু এই দুই পাৰ্টৰ মানুহখিনিকে অসংখ্য ডিউটিত লগোৱা থাকে। সেয়া লাগিলে আপোনালোকৰ চেঞ্চাছ ডিউটি হওক, OD হওক, আপোনালোকৰ ইলেকশ্যন ডিউটি হওক, নানা ৰকমৰ আপোনালোকৰ ডিউটি থাকে। এতিয়া কথা হ'ল যে আপোনালোকৰ যিবিলাক লিভ আছিলে, এই লিভখিনি বৰ্তমান যিহেতু শিক্ষা শ্বেডউলত আপোনালোকে আপডেট কৰিবলৈ কৰিছে, আৰু আপডেট ইতিমধ্যে বহুতে কৰিছে চাগে। চ' শিক্ষা শ্বেডউলত আপোনালোকৰ যিমানখিনি লিভ থাকক, আপোনালোকৰ মানে CL থাকক, CCL থাকক, আপোনালোকৰ EL থাকক, আপোনালোকৰ এনি কাইণ্ড অফ লিভ আপোনালোকৰ থাকক, গোটেইখিনি লিভ আপোনালোকৰ তাতে আপোনালোকে এড কৰিব লাগিব। এড লিভত গৈ পেলাই আপোনালোকে এড কৰিব লাগিব। আপোনালোকৰ তাতে লিভখিনি আপোনালোকৰ কিমান বাকী আছে, কিমান আপোনালোকৰ খৰচ হৈছে, গোটেইখিনি তাতে ওলাই যাব। এতিয়া মোৰ এইখিনি কথা মোৰ কোৱাৰ নাই বাৰু। শিক্ষা শ্বেডউল আপোনালোকে যিসকলে শিক্ষক আপোনালোকে কৰি আছে, আপোনালোকে মোতকৈ বেছি ভালদৰে জানিব। শিক্ষা শ্বেডউলটো মই ইমান বেছি ভালদৰে নাজানো। মই জাষ্ট বস্তুখিনি আপোনালোকক ক'বলৈ বিচাৰিছোঁ এই কাৰণেই যে বৰ্তমান ইলেকশ্যনৰ ক্ষেত্ৰত এটা নতুন আপোনালোকৰ নটিফিকেশ্যন আহিছে, আৰু এই নটিচখন অহাৰ কাৰণেই যথেষ্টখিনি খেলি মেলি লাগিছে বহুতৰ ক্ষেত্ৰত, কাৰণ আগতে ধৰি লওক এনেকুৱাকৈ নহৈছিলে। এতিয়া কথা হৈছে আপোনালোকে যেতিয়া ইলেকশ্যন ডিউটি আপোনালোকে মেইনলি এতিয়া বৰ্তমান ইলেকশ্যন ডিউটিৰে কথা, জাষ্ট ইলেকশ্যন ডিউটিৰে কথা কৈছোঁ, যে SSAৰ ফালৰ পৰা এখন চিঠি আহিছে, ইতিমধ্যে আপোনালোকে দেখিছে চাগে। যদি নাই দেখা মই পুনৰবাৰ দেখাই দিওঁ। আৰু সেইখনৰ কাৰণে আপোনালোকে যদি ৰিকুৱাৰ্ড কামটো যদি নকৰে, দেন আপোনালোকৰ লিভ কটা যাব পাৰে। চেলাৰী নাকাটে, সেইটো যদি সেই লিভটো আপোনালোকৰ কটা গ'লে এবচেঞ্চ আপোনালোকৰ ৰেকৰ্ড কৰিব। এবচেঞ্চ ৰেকৰ্ড কৰা এজ ইন কি আপোনালোকৰ CL কটা যাব, চেলাৰী নাকাটে। বহুতে কৈ আছে চেলাৰী কটা যাব, কিবা কটা যাব, তেনেকুৱা ধৰণৰ কথা। তেনেকুৱা ধৰণৰ একো নহয়। আপোনালোকৰ CL ৰেকৰ্ড হ'ব, আৰু এটা ছুটি আপোনালোকৰ এনেই যাব। চ' মই আপোনালোকক প্ৰথমতে চিঠিখন দেখাই লওঁ, তাৰপিছত আমি বেলেগ কথা পাতিম। চ' এইখন চাওক, এইখন আপোনালোকৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে, ডক্টৰ ওম প্ৰকাশ ছাৰৰ। চ' ইয়াতে দিয়া হৈছে সকলো ADC এডুকেশ্যন সকলো জিলাৰ, IS সকলো ডিষ্ট্ৰিক্টৰ, DWO সকলো ডিষ্ট্ৰিক্টৰ, আৰু DMC যিসকল আছে, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ। ইয়াতে আপোনালোকৰ মেইন যিটো ছাবজেক্ট আছে, এইটো হৈছে আপডেশ্যন অফ ৰিজন অফ এবচেঞ্চ এণ্ড AI এনৰলমেণ্ট অফ নিউলি এনৰল ষ্টুডেণ্টছ এণ্ড ষ্টাফ। চ' নিউলি এনৰল ষ্টুডেণ্টছ আৰু ষ্টাফৰ নাম আপোনালোকে কেনেকৈ চ'ৰ্চ কৰিব পাৰিব, কেনেকৈ টানি আনিব পাৰিব, সেইটো আপোনালোকে বেছি ভালদৰে জানিব। সেইবিলাকৰ মই নাযাওঁ বাৰু। প্ৰথম কথা হৈছে যে আপোনালোকে ৰিজন ফৰ এবচেঞ্চ, মই অকল এই কথাটো ক'বলৈ গৈছোঁ যে আপডেশ্যন অফ ৰিজনছ অফ এবচেঞ্চ, অৰ্থাৎ আপোনালোকৰ শিক্ষা সেতু পৰ্টেলত আপোনালোক যে স্কুলত নাই, কি কাৰণে নাই, আপোনালোকে হাফ ডে কাৰণে নাই, নে ফুল ডে কাৰণে নাই, নে কেতিয়াৰ পৰা কেতিয়ালৈকে নাই, আৰু কি কাৰণে নাই, সেই বস্তুটো আপোনালোকে কিন্তু আপডেট কৰিব লাগিব। আৰু এই বস্তুটো মূলতে মই এই কাৰণে দেখাইছোঁ যে বহুতো শিক্ষক বৰ্তমান ইলেকশ্যন ডিউটিত এংগেজ হৈ আছে। সেয়া লাগিলে ভেৰিয়াছ চেলবিলাকত হওক, বা আপোনালোকৰ পলিং ডিউটিত হওক, প্ৰিজাইডিং ডিউটিত হওক, আপোনালোকৰ বা পিছলৈ কাউণ্টিং ডিউটি হওক, বা পলিং ডিউটিত যিসকল ফিল্ডত যাব, যিকোনো ভেৰিয়াছ ডিউটিজত তেওঁলোক এংগেজ হৈ আছে। চ' এই বস্তুটোৰ কাৰণে মই এই বস্তুটো দেখালোঁ। ইয়াতে চাওক, চিঠিখনত আপোনালোকৰ প্ৰথমতে লিখা আছে, উইচ টু ইনফৰ্ম ইউ দ্যাট দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম হেজ মেণ্ডেটেড দ্য ট্ৰেকিং অফ ডেইলি এটেণ্ডেঞ্চ ফৰ বোথ টিচাৰ এণ্ড ষ্টুডেণ্ট থ্ৰু শিক্ষা সেতু ইফেক্টিভ April 1, 2024। চ' 1 এপ্ৰিল 2024 পৰা, আজি 2 এপ্ৰিল, কালিৰ পৰা এইটো ষ্টাৰ্ট হৈ গৈছে। 1 এপ্ৰিলৰ পৰা টিচাৰ ষ্টুডেণ্ট সকলোৰে ডেইলি এটেণ্ডেঞ্চটো ট্ৰেক কৰা হ'ব আপোনালোকৰ ভায়া শিক্ষা সেতু যিটো এপ বনাইছে। চ' ইম্পৰ্টেণ্ট কথা এইটো যে দ্য টিচাৰ্ছ ইংগেজড ইন ইলেকশ্যন ডিউটি or examination duty or training etc. must update their reason for absence by uploading a copy of the duty or training or meeting order or letter. চ' আপোনালোকে যিকোনো যদি আপোনালোকৰ ইলেকশ্যন ডিউটি পৰিছে, এক্সাম ডিউটি পৰিছে, শিক্ষকসকলৰতো এক্সাম ডিউটি পৰিয়ে থাকে। অ'কে, চ' এক্সাম ডিউটি যদি পৰিছে, বা যিকোনো ট্ৰেইনিং, মই ক'লোৱে ট্ৰেইনিঙৰ কথা, যে আপোনালোকে পলিং ডিউটিৰ কাৰণে, প্ৰিজাইডিঙৰ কাৰণে আপোনালোকে ট্ৰেইনিং মাৰিছেগৈ, হয় নাই? কিছুমান আপোনালোকৰ বেলেগ বেলেগ চেলত, বা ধৰি লওক FST হওক, কিবা হওক, তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ঠাইত আপোনালোকৰ ডিউটি পৰিছে ইলেকশ্যনৰ ৰিলেটেড। ইয়াৰ পাছৰ পৰ্যায়ত আপোনালোকৰ ফিল্ডত আপোনালোকে ভোট ল'বলৈ আপোনালোক যাব লাগিব, হয় নাই? তাৰপিছত আপোনালোকৰ কাউণ্টিং ডিউটি পৰিব পাৰে। ত' তেনেকুৱা ধৰণৰ বহুখিনি ডিউটি আপোনালোকৰ পৰিব। চ' এই ডিউটিবিলাক
যেতিয়া কৰিব তেতিয়া আপুনি স্কুলত উপস্থিত থাকিব নোৱাৰিব সেই স্কুলত উপস্থিত থাকিব নোৱাৰাৰ কাৰণে আপোনালোকে ৰিজন অফ এবচেঞ্চটো আপোনালোকে আপডেট কৰিব লাগিব শিক্ষা সেতু পৰ্টেলত কেনেকৈ আপডেট কৰিব সেইটো মই কৈ দিম আৰু লগতে আপোনালোকে যিখন ডিউটি অৰ্ডাৰ আপোনালোকৰ আছে সেই ডিউটি অৰ্ডাৰ হওক বা ট্ৰেইনিং বা মিটিঙৰ যিখনৰ কাৰণে হওক আপোনালোকৰ সেই স্পেচিফিক বস্তুখন আপোনালোকে আপলোড কৰিব লাগিব ফেইলাৰ টু ডু ছ উইল ৰিজাল্ট ইন দিয়াৰ এবচেঞ্চ বিং ৰেকৰ্ডেড The workflow for updating the reason for absence is attached here for circulation among the students. So failure to do so will result in the absence being recorded. So আপুনি যদি এই বস্তুটো যদি আপডেট আপোনালোকে নকৰে আৰু স্কুলতো আপুনি সেইদিনা নাই আপুনি এটেণ্ডেঞ্চ দিব পৰা নাই দেন আপোনাক এবচেণ্ট হিচাপে ধৰা হ'ব এবচেণ্ট হিচাপে ধৰা হ'ব আৰু আপোনালোকৰ CL কটা যাব অ'কে চ' বহুতে কৈছে চেলাৰী কাটা যাব কিবা যাব তেনেকুৱা ধৰণৰ কোনো অৰ্ডাৰ বৰ্তমান নাই অ'কে চ' এইটোৱে আপডেট কেনেকৈ কৰিব নিজৰ যি আপোনালোকৰ মিটিঙে হওক আপোনাৰ ট্ৰেইনিং হওক বা ইলেকশ্যন ডিউটি হওক যিকোনো ক্ষেত্ৰৰ কাৰণে আপোনালোকে এবচেঞ্চৰ ৰিজনটো কেনেকৈ আপডেট কৰিব চ' সেইটোৰ কাৰণে প্ৰথমতে চাওক আপোনালোকে লগ ইন কৰিব লাগিব আপোনালোকে যিটো শিক্ষা সেতু যিখন পেজ হয় সেইটো আপোনালোকে লগ ইন কৰিব লাগিব স্কুলৰ সেইটো কৰাৰ পিছত আপোনালোকে লেফ্ট হেণ্ড ছাইডত আপোনালোকে চাব যিটো গেৰুৱা ৰঙত যিখিনি টেব আহে তাতে আপোনালোকে চাব ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন বুলি এটা আপোনালোকৰ টেব থাকিব ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন চ' সেইটো যেতিয়া আপোনালোকে ক্লিক কৰিব সেইটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিমানখিনি মানুহ আছে স্কুলত এই গোটেইখিনি আপোনালোকৰ আহি যাব অ'কে তো তাতে আপোনালোকে চাব ওপৰতে এটা টেব আপোনালোকৰ আহিব আপডেট ৰিজন বুলি এটা আহিব আপডেট ৰিজন বুলি এটা টেব আহিব সেই আপডেট ৰিজনৰ কাৰণে যেতিয়া আপোনালোকে কৰিব তেতিয়া আপোনালোকৰ আপডেট এবচেঞ্চ ৰিজনৰ কাৰণে এটা নতুন আপোনালোকৰ এখন পপ আপ উইণ্ড' আপোনালোকৰ খুলিব তাতে আপোনালোকৰ প্ৰথম অপশ্যন আহিব ষ্টাফ দ্বিতীয়টো হৈছে ফ্ৰম ডেট তৃতীয়টো হৈছে টু ডেট আৰু 4 নম্বৰটো হৈছে এবচেঞ্চ ৰিজন বুলি মনত ৰাখিব আৰু লাষ্টত আপলোড ডকুমেণ্ট চ' ষ্টাফত যেতিয়া আপোনালোকে তাতে আপোনালোকে ড্ৰপ ডাউনত ক্লিক কৰিব আপোনালোকৰ টিচিং হওক নন টিচিং হওক যিমানখিনি ষ্টাফ আছে গোটেইখিনিৰ নাম তাতে ওলাব চ' আপোনালোকে যিজনৰে আপোনালোকে আপডেট কৰিব লাগে সেইজন ক্লিক কৰিব তাৰপিছত ফ্ৰম ডেট আজি চাওক এই বস্তুটো বহুতৰে খেলি মেলি লাগি আছে যদি আপুনি কোনোবা শিক্ষক আপোনাক যদি কোনোবা চেলত যদি আপোনালোকক দি থৈছে আজি এমাহ হওক দুমাহ হওক তেনেকুৱা যদি ডিউটিত আপোনালোকক দি থৈ দিছে দেন আপুনি এই ফ্ৰম ডেট পৰা টু ডেটটো আপোনালোকৰ কেতিয়ালৈকে হ'ব সেইটো আপুনি কৰিব নোৱাৰিব আৰু সেইকাৰণে চাওক এটা ইম্পৰ্টেণ্ট কথা যে আপোনালোকৰ টু ডেটটো কিন্তু দিয়া নাই ষ্টাৰ মাৰ্ক যোনকেইটা আছে সেইকেইটা ইম্পৰ্টেণ্ট হয় আপোনালোকে ফ্ৰম ডেটটো দিব লাগিব কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে টু ডেটটো সেইটো আপোনালোকৰ ষ্টাৰ মাৰ্ক সেই বস্তুটোত নাই এবচেঞ্চৰ ৰিজনটো কি আছে সেইটো আপোনালোকে চিলেক্ট কৰি আপোনালোকে দিব লাগিব অ'কে এবচেঞ্চৰ ৰিজনটো আপোনালোকে চাওক এবচেঞ্চৰ ৰিজন আপোনালোকৰ কেইবাটাও হ'ব পাৰে এবচেঞ্চৰ ৰিজন আপোনালোকৰ ধৰি লওক ইলেকশ্যন ডিউটি হ'ব পাৰে অডি হ'ব পাৰে মিটিং হাফ ডে হ'ব পাৰে মিটিং ফুল ডে হ'ব পাৰে হিয়াৰিং হ'ব পাৰে চেঞ্চাছ ডিউটি হ'ব পাৰে যিকোনো হেৰি হ'ব পাৰে অ'কে চ' সেইটো আপোনালোকে চাই ল'ব আপোনালোকৰ যোনটোৱে হয় তাৰপিছত আপোনালোকে ফাৰ্ডাৰ গৈ পেলাই আপোনালোকে ডকুমেণ্টটো আপোনালোকে আপলোড কৰিব লাগিব মই যিহেতু ইলেকশ্যনৰ কথাই কৈছোঁ ইলেকশ্যনৰ সেইটোৱে চ' আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু তাৰপিছত আপোনালোকে ছেভ কৰি দিব অ'কে ডকুমেণ্টটো আপলোড কৰি আপোনালোকে ছাবমিট কৰি দিব চ' ছাবমিট কৰাৰ পিছত আপোনালোকৰ সেইটো কনচাৰ্ণ অথৰিটিয়ে সেইটো এপ্ৰুভ কৰিব চ' এইটো আপোনালোকে একদিন আগত কৰিলেই হ'ল প্ৰায়ৰ টু 24 আৱাৰ্ছ চ' এতিয়া যিসকলৰ মই বিশেষকৈ কৈছোঁ খালি ইলেকশ্যনৰ ক্ষেত্ৰতে যিসকলে ইলেকশ্যন ডিউটি কৰিছে আপোনালোকে এইটো সোনকালে আপডেট কৰি ল'ব যিহেতু আপোনালোকৰ বহুতে ডিউটি কৰি আছে চ' ইমানখিনি আৰু যিসকল শিক্ষক বন্ধু আছে আপোনালোকে শিক্ষা সেতুৰ কথা বেছি জানে চ' ইয়াৰ মাজত কিবা যদি ইফাল সিফাল আপোনালোকৰ হৈছে আপোনালোকে কমেণ্টত জনাব পাৰে যাতে অন্য লোকৰো হেল্প হয় চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানেই